যোৱাকালি সদৌ টাইম ছাত্ৰ সন্থা বসন্ত গগৈ গোটৰ উপসভাপতি শ্ৰী মনোজ গগৈ ডাঙৰীয়াই সংবাদমেল সম্বোধন কৰি তেখেতে ৰাইজৰ দলক আমাৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক তেখেতে আক্ৰমণ কৰি লোৱা দেখা গৈছে। তেখেতে কৈছে যে ৰাইজৰ দলে বা অখিল গগৈয়ে উচতনি দি নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি যি কৈছে সেইটো তেওঁ বিৰোধিতা কৰি কৈছে যে এইটো ৬ জনগোষ্ঠীৰ জনজাতি মানে ওপৰত মানে ভেজা দি তেখেতে এই কথাটো কৰিব বিচাৰিছে বুলি কৈছে। কিন্তু মই ভাবো যে মনোজ গগৈ ডাঙৰীয়াই ভালকৈ নপঢ়াৰ কাৰণে, ভালকৈ নেপালৰ বিষয়ে, নেপালৰ সংঘটিত হৈ থকা যি গণবিদ্ৰোহ, এই গণবিদ্ৰোহৰ বিষয়ে তেখেতে গম নোপোৱাৰ কাৰণে আৰু কাৰোবাৰ কথাৰ শুনি, কাৰোবাৰ কথাৰ মানে মাজৰ পৰা কাৰোবাৰ সূত্ৰলিপিৰ মতে তেখেতে কালি এই বক্তব্যখিনি তেখেতে দাঙি ধৰিছে। আমি প্ৰথমতে মনোজ গগৈ ডাঙৰীয়াক আহ্বান জনাওঁ যে আপোনালোকে নেপালত কি কাৰণে এই বিদ্ৰোহ সংঘটিত সেয়া চাওক। নেপালত কোনো জনগোষ্ঠীক জনজাতিকৰণ দিবৰ কাৰণে তাত বিদ্ৰোহ হোৱা নাই। তাত বিদ্ৰোহ হৈছে তাৰ যিসকল শাসক, তেওঁলোকে গণ্ডিয়ে গণ্ডিয়ে পইচা এনেকে বনাইছে, গোটেই দুৰ্নীতি কৰিছে, নিজৰ পুতেক জীয়েকক বিদেশত তেওঁলোকে ডাঙৰ ডাঙৰ স্কুলত গৈ পঢ়াবলৈ পঠাইছে, নিজৰ ডাঙৰ ডাঙৰ সম্পত্তি গঢ়ি তুলিছে আৰু তাৰ বিপৰীতে যিসকল জনসাধাৰণ আছে সেই জনসাধাৰণৰ তাত জীয়াই থকাৰ অৱস্থা একেবাৰে নাইকিয়া হৈ গৈছে। আৰু এই পৰিস্থিতিৰ কথাই অসমত অখিল গগৈয়ে হোৱাৰ সম্ভাৱনা তেখেতে ব্যক্ত কৰিছে। কাৰণ একে পৰিস্থিতি আমি দেখিছো যে হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ পুত্ৰক 17টা কোম্পানীৰ মালিক বনাই দিছে, তেখেতৰ পত্নীৰ নামত অজস্ৰ সম্পত্তি তেখেতে গোটেই অসমত মানে লৈ পেলাইছে। গতিকে এনেকুৱা পৰিস্থিতিত ইফালে আমাৰ যিসকল সাধাৰণ মানুহ আছে তেওঁলোকৰ আজি অৱস্থা একেবাৰে নাইকিয়া অৱস্থা হৈছে, জীয়াই থকাৰ একেবাৰে উপায় নাইকিয়া হৈছে, ঠিকাদাৰসকলে বিল নোপোৱা অৱস্থা হৈছে। গতিকে এনেকুৱা পৰিস্থিতিত যিকোনো মুহূৰ্তত নেপালৰ দৰে যি জনগণে এটা বিক্ষোভ মানে চৰকাৰৰ বিৰুদ্ধে কৰিব পাৰে, এই আশংকাটো কৰি অখিল গগৈ ডাঙৰীয়াই তেওঁৰ বক্তব্য ৰাখিছে। তেখেতে ক'তো ৬ জনগোষ্ঠীৰ জনজাতি মানে নেতাসকলে, যিসকল ৬ জনগোষ্ঠীৰ নেতা, তেওঁলোকে গৈ এই ধৰণে বিক্ষোভ কৰিব বুলি তেওঁ আশা কৰা নাই আৰু সেয়া সম্ভৱ হৈ নুঠে অসম মুলুকত। দ্বিতীয় কথাটো হ'ল যে কৃষক মুক্তি সংগ্ৰাম সমিতি বা ৰাইজৰ দলে আমি জন্মলগ্নৰে পৰা ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সমৰ্থন কৰি আহিছো। এইখন আপোনালোকে আমাৰ সংবিধান আপোনালোকে চাব পাৰে যে ৰাইজৰ দলৰ যিখন সংবিধান তাত আমি লক্ষ্য উদ্দেশ্য অনুচ্ছেদ ২ আমি ২.৫ ১.৫ এই দফাত আমি লিখিছো অসমবাসীৰ আত্মনিয়ন্ত্ৰণৰ আশা আকাংক্ষাক আগবঢ়াই নিয়া, অসমৰ বাবে সাংবিধানিক বিশেষ ৰাজ্যৰ মৰ্যাদা লাভৰ বাবে সংগ্ৰাম কৰা, ভাৰতৰ সংবিধানৰ ৩৭১ ক অনুচ্ছেদ অনুসৰি অসমৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদা কাঢ়ি আনিবলৈ অংগীকাৰবদ্ধ হোৱা। অৰ্থাৎ আমি কেৱল ৬ জনগোষ্ঠীৰ জনজাতিকৰণতে আমি সীমাবদ্ধ থাকিব বিচৰা নাই। আমি ৰাইজৰ দলে অসমখনক আৰ্টিকল 371 এৰ অধীনত অসমৰ মাটি আৰু সম্পদৰ অধিকাৰ যাতে আমাৰ অসমৰ মানুহৰ হাতত থাকে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অংগীকাৰবদ্ধ। আৰু আমাৰ যিখন আমাৰ সপোনৰ অসমখন, এই যিখন আমাৰ কিতাপ, এই কিতাপত আমি খুব স্পষ্টকৈ অধ্যায় ৪ত আমি লিখিছো যে আমি ৰাইজৰ দলে বৰ্তমান স্বীকৃত জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীৰ ক্ৰমে মৰাণ, মটক, চুতীয়া, আহোম, কোচ ৰাজবংশী, আদিবাসী চাহ জনগোষ্ঠীসকলৰ জনজাতিকৰণৰ বাবে কেন্দ্ৰৰ ওচৰত সঠিকভাৱে উত্থাপন কৰা আৰু কাৰ্যকৰী কৰিবলৈ সমন্বয়ৰক্ষী ৰূপে নিয়োগ হোৱা। একেদৰে আমি নাথযোগী, যিসকল অসমীয়া নাথযোগী, মৰাহী জনগোষ্ঠী আৰু কলিতা জনগোষ্ঠীৰ কাৰণে তেওঁলোকৰো মানে জনজাতিকৰণৰ আমি দাবী উত্থাপন কৰিছো আৰু আমি অসমক এখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰাৰ পশুদা কৰোঁ। গতিকে এই যে মনোজ গগৈয়ে কৈছে যে আমি ৰাইজৰ দলে কেতিয়াও ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সমৰ্থন কৰা নাই বা আমি এইটো কেৱল আমি এইটো নেপাল সদৃশ পৰিস্থিতি কৰিবৰ কাৰণে আমি এই কথাটো দাবী কৰিছো বা এইটো হাইজেক কৰিব বিচাৰিছো, তেনেকুৱা নহয়। ৰাইজৰ দলে এই ৬ জনগোষ্ঠীকে ধৰি ৩টা জনগোষ্ঠী, সৰ্বমুঠ ৯টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সমৰ্থনত আছে আৰু ৰাইজৰ দলে আৰ্টিকল 371 এৰ অধীনত অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ কাৰণে আমি অংগীকাৰবদ্ধ, আমি ইয়াত দাবী কৰো, আমি বিচাৰো। কিন্তু এই যি বক্তব্য মনোজ গগৈ ডাঙৰীয়াই তেখেতে ৰাইজৰ দলৰ ইতিহাস নজনাকৈ, তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ইতিহাস নজনাকৈ তেওঁ যি বক্তব্য দাঙি ধৰিছে, এয়া আমি সন্দেহ কৰো এয়া কাৰোবাৰ প্ৰৰোচনাত পৰি তেওঁ দাঙি ধৰা বক্তব্য। আজি আমি দেখিছো যে যিজন এজন সংগঠনৰ নেতা মনোজ গগৈ, তেখেতে যেতিয়া বিজেপি
যিসকল নেতা মন্ত্ৰী মুখ্যমন্ত্ৰীকে ধৰি নেতা মন্ত্ৰী আছে তেওঁলোকক জন্মদিনৰ শুভেচ্ছা দিয়া তেওঁ ব্যস্ত হৈ থাকে কিয় আমাৰ আশংকা যে আমাক তাৰ যিসকল স্থানীয় ৰাইজ সেই ৰাইজে আমাক জনোৱা মতে ধেমাজিৰ স্থানীয় ৰাইজে জনোৱা মতে যে তেখেতে চিচিবৰগাঁও সমষ্টিৰ পৰা আগন্তুক 2026 নিৰ্বাচনত বিজেপিৰ পৰা তেখেতে টিকেট দাবী কৰে এয়াই নেকি আপোনালোকৰ চৰিত্ৰ এই আপোনাৰ টিকেটটো পাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবলৈ গৈ আপুনি অখিল গগৈক সমালোচনা কৰিবলৈ আহে কৃষক মুক্তি সংগ্ৰামীক সমালোচনা কৰিব আহে ৰাইজৰ সমালোচনা কৰিব আহে এনেকুৱা যদি আপুনি কাৰোবাৰ কথা মতে কেৱল টিকেটৰ আশাত যদি এই ধৰণে এটা সংগঠনক এটা ৰাজনৈতিক দলক আপুনি যদি এই ধৰণে আপুনি প্ৰত্যাহ্বান জনাব বিচাৰে এই ধৰণে যদি আপুনি মানে আমাক দাবী ধমকি দিব বিচাৰে তেনেহলে আপোনাৰ এই দাবী ধমকিক আমি কেতিয়াও কেৰেপ নকৰোঁ আমি স্পষ্টভাৱে কওঁ যে আমি 6 জনগোষ্ঠী জনজাতিকৰণৰ পক্ষত আছো থাকিম আৰু সদায় আমি ইয়াৰ বিৰুদ্ধে আমি এই 6 জনগোষ্ঠী জনজাতিকৰণৰ পক্ষত আমি মাত মাতি থাকিম কিন্তু আপোনাৰ কথা শুনি আপোনাৰ পৰা পাৰমিশন লৈ আমি 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে মাত মাতাৰ দৰকাৰ আছে বুলি আমি ভবা নাই গতিকে আপোনাক আমি সকীয়াই দিছো আৰু আমাৰ যিসকল সন্মানীয় টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া তেওঁলোককো আমি আহ্বান জনাওঁ যে যিসকল ব্যক্তিয়ে এই ধৰণে টিকটৰ আশাত গৈ চৰকাৰী নেতা মন্ত্ৰীৰ মানে কি কয় বাৰ্থডে শুভেচ্ছা জনাবলৈ ৰাতি ৰাতি ৰৈ থাকেগৈ ঘৰৰ সন্মুখত এই ধৰণৰ মানুহবিলাকক আপোনালোকে সংগঠনৰ পৰা বহিষ্কাৰ কৰক আৰু নহলে আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ ওপৰত আমাৰ সকলো আমাৰ আহোম জনগোষ্ঠীৰ ৰাইজৰ যি আস্থা সেই আস্থা লাহে লাহে নোহোৱা হৈ যাব ধন্যবাদ